নলবাৰীতো বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত নলবাৰী ইয়াৰ ব্যতিক্ৰম নহয়। যজ্ঞভূমিত যেহেতু আজি নিৰ্বাচনী প্ৰচাৰ, তাত সভাৰ স্থলীত কেনেকুৱা পৰিৱেশ দেখিবলৈ পোৱা গৈছে, কিমান লোক সমবেত হৈছে? হয় চাওক নীলোৎপল, ইতিমধ্যে যজ্ঞভূমিৰ চকত আহি উপস্থিত হৈছে মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী, যি আচলতে যি ৰেলী কৰি আহিছে সেই ৰেলীৰ বাহনসমূহ ইতিমধ্যে আহি উপস্থিত হৈছে নলবাৰীৰ যজ্ঞভূমি চকত। আৰু বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত নলবাৰী বিধানসভা সমষ্টিত আজি কেইবাটাও স্থানত প্ৰচাৰ চলাব বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকী। আৰু প্ৰাৰ্থীগৰাকীক সংগ দিয়া পৰিলক্ষিত হৈছে নলবাৰী সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু অসম গণ পৰিষদৰ সভাপতি অতুল বৰা ইতিমধ্যে তেখেতক সংগ দিয়া পৰিলক্ষিত হৈছে। প্ৰায় 3 কিলোমিটাৰ জোলা এক ৰেলী, আৰু সেই ৰেলী কৰি আহি তেওঁলোক যজ্ঞভূমিৰ যি চক, সেই চকত অনুষ্ঠিত হোৱা যি সভা, সেই সভাত অংশ ল'ব। আমি পোনপটীয়াকৈ ND24 দৰ্শকসকলক সেই দৃশ্য দেখুৱাইছোঁ। নলবাৰীৰ পৰা এইধৰণে অসম গণ পৰিষদ আৰু বিজেপি মিত্ৰজোঁটৰ যিগৰাকী প্ৰাৰ্থী ফণীভূষণ চৌধুৰী বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থীগৰাকী আহি উপস্থিত হৈছে যজ্ঞভূমি চকত। আমি পোনপটীয়াকৈ ND24 দৰ্শকসকলক সেই দৃশ্য দেখুৱাই আছোঁ। নলবাৰীৰ পৰা এইধৰণে বিজেপিৰ যি নিৰ্বাচনী প্ৰচাৰ, 7 মেত যিহেতু ভোটগ্ৰহণ অনুষ্ঠিত হ'ব, আৰু 7 মেত ভোটগ্ৰহণ অনুষ্ঠিত হ'বলগীয়া বৰপেটা লোকসভা সমষ্টিৰ যি মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকী আহি এইধৰণে হাত জোকাৰি অভিবাদন জনাই আগবঢ়া পৰিলক্ষিত হৈছে। আমি সম্ভৱ হ'লে কিছু কথা পতাৰ চেষ্টা কৰিম। এক বিশাল ৰেলী, আৰু এই বিশাল ৰেলী কৰি আগবঢ়া পৰিলক্ষিত হৈছে। যদি সম্ভৱ হয় অসম গণ পৰিষদৰ সভাপতিগৰাকীয়ে যিহেতু আছে, অকণমান আমি সম্ভৱ হ'লে কথা পাতিম। কি ক'ব বিচাৰিব এক বিশাল ৰেলী? হয়, বাঁহজানি মণ্ডলৰ এয়া ৰেলী, এইটো জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ নিজা সমষ্টি। আমি তেখেতৰ সৈতে আমাৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী ডাঙৰীয়াৰ সৈতে আৰু আমাৰ দলৰ নেতাসকল আছে, দুয়োটা দলৰ। আমি আহিছোঁ অসংখ্য বাইক, আৰু আমিও গৈ আছোঁ। অগণন ৰাইজৰ সমাৱেশ ঘটিছে। আমি ইয়াত জয়টো 100% নিশ্চিত, কিন্তু আমি মাৰ্জিন কিমান বেছি কৰিব পাৰোঁ, কিমান বেছি ভোটত জিকিব পাৰোঁ, তাৰ কাৰণে আমি ঘূৰি আছোঁ। পোনপটীয়াকৈ দৃশ্য দেখুৱাইছোঁ। এয়া হ'ল নলবাৰী যজ্ঞভূমিৰ চকৰ দৃশ্য, আৰু যজ্ঞভূমিৰ চকত অনুষ্ঠিত হোৱা বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ যি নিৰ্বাচনী প্ৰচাৰ সভা, সেই প্ৰচাৰ সভাত এইধৰণে নলবাৰী সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, অসম গণ পৰিষদৰ সভাপতি অতুল বৰাই সংগ দিয়া পৰিলক্ষিত হৈছে। আৰু 7 মেত যি ভোটগ্ৰহণ অনুষ্ঠিত হ'ব, সেই ভোটগ্ৰহণৰ বাবে ব্যাপক ৰূপত নিৰ্বাচনী যি প্ৰচাৰ অভিযান, সেই প্ৰচাৰ অভিযান তুংগত উঠা পৰিলক্ষিত হৈছে। আমি পোনপটীয়াকৈ এই দৃশ্য দেখুৱাই আছোঁ নলবাৰীৰ পৰা। আৰু নলবাৰী যজ্ঞভূমি চকত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীয়ে এইধৰণে ৰেলী কৰি যি প্ৰচাৰ অভিযান, সেই প্ৰচাৰ অভিযানত অংশ লোৱা পৰিলক্ষিত হৈছে। যদি সম্ভৱ হয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আছে যিহেতু, তেখেতৰ লগতো কিছু কথা পতাৰ আমি চেষ্টা কৰিম। সম্ভৱ হ'লে হাত জোকাৰি অভিবাদন জনাই দলীয় যিসকল নেতাকৰ্মী, সেই নেতাকৰ্মীসকলক অভিবাদন জনোৱা পৰিলক্ষিত হৈছে। অকণমান কথা পাতিম। কেনেকুৱা সঁহাৰি পাইছে? আজি নলবাৰীবাসী ওলাই আহিছে আমাৰ মৰমৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী ডাঙৰীয়াক আদৰণি জনাবলৈ, আৰু সকলোৱে ইতিমধ্যে সিদ্ধান্ত লৈছে যে ফণীভূষণ চৌধুৰীক আটাইতকৈ সৰ্বাধিক ভোটেৰে আমি কেনেকৈ জিকাব পাৰোঁ, তাৰ কাৰণে নলবাৰীবাসী আজি আগুৱাই ওলাই আহিছে। আৰু নলবাৰীবাসীৰ উৎসাহ দেখি নিশ্চয়কৈ গম পাইছে যে ফণীভূষণ চৌধুৰীয়ে বৰপেটা লোকসভা সমষ্টিত অতি কমেও 4 লাখ ভোটৰ ব্যৱধানত বিজয়ী হ'ব। আপোনাৰ সমষ্টিত কেইবাখনো সভা? আজি নলবাৰী সমষ্টিৰ প্ৰতিটো মণ্ডলতে আমি সভা অনুষ্ঠিত কৰিছোঁ, আৰু প্ৰতিটো মণ্ডলতে আমাৰ নলবাৰীৰ প্ৰতিটো মণ্ডলতে আমাৰ কাৰ্যকৰ্তাসকল, মিত্ৰ দলৰ কাৰ্যকৰ্তাসকলে লগ হৈ এক সুন্দৰ সভা কৰিব, আৰু এই সভাৰ মাজেৰে ফণীভূষণ চৌধুৰীৰ বিজয় সুনিশ্চিত কৰিব। প্ৰাৰ্থীসকলৰ সমানে সমানে বা ইয়াত উপস্থিত থকা নেতাসকলৰ সমানে সমানে পিছভাগৰ পৰিৱেশটো অকণমান আমাৰ ND24 দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিম। এক বিশাল ৰেলী, কেইবা হাজাৰ বাইক লৈ আচলতে তেওঁলোকৰ এই যি ৰেলী, এই ৰেলী উলিওৱা পৰিলক্ষিত হৈছে। আমি পোনপটীয়াকৈ এই দৃশ্য দেখুৱাই আছোঁ নলবাৰীৰ পৰা। আৰু নলবাৰী যজ্ঞভূমি চকত 7 মেত অনুষ্ঠিত হ'বলগীয়া বৰপেটা লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ যি বিশাল নিৰ্বাচনী প্ৰচাৰ অভিযান, সেই প্ৰচাৰ অভিযান চলোৱা পৰিলক্ষিত হৈছে। মোৰ লগত নলবাৰী জিলা বিজেপিৰ সভাপতিগৰাকী আছে। অকণমান সম্ভৱ হ'লে কথা পাতিম। আজি নলবাৰীত কেইবাখনো প্ৰচাৰ সভা, এক বিশাল ৰেলী কৰি আগবাঢ়িছে আপোনালোক? হয়, আজি নলবাৰীত 4খনকৈ বিশাল জনসভা আছে। আৰম্ভ ইয়াৰ বাঁহজানিৰ পৰা হৈছে, ইয়াৰ পিছত কাছিমপুৰ আছে, তাৰপিছত আমাৰ ঘগ্ৰাপাৰ আছে, ঘগ্ৰাপাৰৰ পিছত পুনৰ গধূলিকৈ টাউনত আছে। পৰিলক্ষিত হৈছে বিশাল ৰেলী, আৰু এই ৰেলী দেখিবলৈ পোৱা গৈছে কেইবা হাজাৰ বিজেপি মিত্ৰজোঁটৰ যি দলীয় নেতাকৰ্মী, সেই নেতাকৰ্মীয়ে অংশ লোৱা পৰিলক্ষিত হৈছে। আৰু সভাত অংশ লোৱাৰ পূৰ্বে এটা ইয়াত নিৰ্বাচনী কাৰ্যালয় ইতিমধ্যে ইয়াত নিৰ্মাণ কৰা হৈছে। অস্থায়ী নিৰ্বাচনী কাৰ্যালয়টো উদ্বোধন কৰিব, আৰু
তাৰ পিছতেই প্ৰাৰ্থীগৰাকীয়ে ইয়াত যি নিৰ্বাচনী প্ৰচাৰ অভিযান সেই প্ৰচাৰ অভিযান চলাব। আমি পোনপটীয়াকৈ এই দৃশ্য দেখুৱাই আছোঁ নলবাৰীৰ পৰা, আৰু নলবাৰীৰ যজ্ঞভূমি চকত আজিৰ দিনটো দেখিবলৈ পোৱা গৈছে 7 মে'ত যি ভোটগ্ৰহণ অনুষ্ঠিত হ'বলগীয়া বৰপেটা লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ যি বিশাল নিৰ্বাচনী প্ৰচাৰ সভা, সেই প্ৰচাৰ সভাত অংশ লোৱাৰ বাবে এই ধৰণে ৰেলী কৰি আগবঢ়া পৰিলক্ষিত হৈছে সমৰ্থকসকল, নেতাকৰ্মীসকল। আমি কিছু দৃশ্য দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ আমাৰ দৰ্শকসকলক। বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ আজি এই নিৰ্বাচনী প্ৰচাৰ চলাবলৈ উপস্থিত হৈছে অগপ সভাপতি অতুল বৰা। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা উপস্থিত আছে নিৰ্বাচনী প্ৰচাৰ সভাত। যজ্ঞভূমিত হ'ব এই নিৰ্বাচনী প্ৰচাৰ সভা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।